নমস্কাৰ, জয় অসম। চিধা কথাৰ আৰু এটা ভিডিঅ'ত সকলোকে ৱেলকাম জনাইছোঁ। এতিয়া আছোঁ মই জালুকবাৰীত আৰু এইটো এৰিয়াটো চাইছে, বাছবোৰ গৈ আছে। এইটোতো মেইন পইণ্ট হয় জালুকবাৰী। একদম ধুনীয়া জেগা আৰু এইখিনিত মানে খালী ঠাই আছে, বহুতখিনি খালী ঠাই। এইখিনি খালী ঠাইৰ ওপৰতে মোৰ আজি ভিডিঅ'টো। মই ইয়াৰ বিষয়ে বহুত কিবা কিবি ক'ব আছে মোৰ। চ' সেইটোৱে দেখাবৰ কাৰণে আৰু মই আছোঁ এতিয়া ফ্লাইঅভাৰৰ ওপৰত আছোঁ বৰ্তমান আৰু ইয়াৰ পৰা নলবাৰী, বৰপেটা সেইপিনে যাব পাৰি। আৰু এইটো বগাকে দেখিছে যে এইটো ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ আৰু কাষতে এইখিনি ঠাই খালী পৰি আছে, একদম বহুত বছৰৰ পৰা খালী পৰি আছে। চাই আছো, সকলোৱে চাই আছে এইটো। চ' মই ভাবিছো এইখিনিত আমাৰ জুবিন দাৰ কাৰণে 100 ফিট উচ্চতাৰ এটা মূৰ্তি যদি বনাব পাৰি আৰু লগতে তেখেতৰ মিউজিয়াম দুই চাৰিটা বঢ়িয়াকে মিউজিয়াম যদি বনাব পাৰি, তো লয়াৰ অসমৰ মানুহবোৰৰ কাৰণে কিমান এটা ভাল মুহূৰ্ত হ'ব এইটো, হয় নে নহয়? পৰ্যটক মানে জেগাখিনি মানে ভেলু বহুত বেছি ভাল বাঢ়ি যাব আৰু ভাল লগা হ'ব বস্তুটো। আৰু ইপিনৰ পৰা আহিলে মানুহবোৰ চাব পাৰিব ধুনীয়াকে। তাৰপাছত সেইটো চাইডৰ পৰা আহিলে মানুহবোৰ ফ্লাইঅভাৰৰ ওপৰৰ পৰা ধুনীয়াকে চাব পাৰিব, তলৰ পৰা চাব পাৰিব। চ' মোৰ এইটো ভিডিঅ'টো বনাবলৈ বহুত আগৰ পৰা বহুত ইচ্ছা আছিলে। চ' আজি মই আহিছো, ভাবিলো ভিডিঅ'টো সকলো ৰাইজৰ কাৰণে বনাও আৰু আপোনালোকৰ মতামত দাঙি ধৰক ইয়াতে, মোৰ কথাত একমত হয় নে নহয় ইয়াতে। বিকজ সোণাপুৰত যিটো আমাৰ সমাধি ক্ষেত্ৰ বনাইছে, তাতেতো আমাৰ আপাৰ অসমৰ মানুহবোৰ বিশেষকে তাতে অহা যোৱা কৰি থাকে, সেইপিনে চাব পাৰি। এতিয়া আমাৰ লয়াৰ অসমৰ মানুহবোৰ আপাৰ অসমত গ'লে সেইবোৰ মানে ধুনীয়াকে চাব পাৰি ন। চ' সেইকাৰণে ভাবিছো ইয়াতে যদি হৈ যায়, তো লয়াৰ অসমৰ মানুহ নলবাৰী, বৰপেটা, ধুবুৰী, গোৱালপাৰা এনেকুৱা ঠাইৰ মানুহবোৰ ধুনীয়াকে চাব পাৰো। আৰু বাহিৰৰ মানুহ যিবোৰ আহে ফ্লাইটেদি আহে ন, চ' বৰঝাৰ বিমানবন্দৰৰ পৰা আহোতে ধুনীয়াকে ইয়াতে যেতিয়া দেখা পাব জুবিন দাক, কিমান এটা প্ৰাউড মমেণ্ট হ'ব। জালুকবাৰীৰ মানুহৰ কাৰণে কিমান এটা প্ৰাউড মমেণ্ট হ'ব, আমি অসমীয়াবোৰৰ কাৰণে কিমান এটা প্ৰাউড মমেণ্ট হ'ব, হয় নে নহয়? গোটেইখিনি এৰিয়া দেখাই আছো আপোনালোকক, গোটেইখিনি এৰিয়া চাওক কিমান ধুনীয়া। এতিয়া সজাই ৰাখিলে বহুত ধুনীয়া হ'ব। ইয়াতে ধুনীয়াকে জুবিন দাৰ এটা মূৰ্তি 100 ফিটৰ উচ্চতাৰ মূৰ্তি বনাই দিয়ক আৰু মিউজিয়াম চিউজিয়াম বনাই দিয়ক, গছ গছনি ইয়াতে ৰুই দিয়ক ধুনীয়াকে। চ' বাহিৰৰ মানুহবোৰ আহিলেও চাব পাৰিব ধুনীয়াকে। যেতিয়া সকলো বাহিৰৰ মানুহ সোণাপুৰত গৈ জুবিন দাক চাবলৈ নাযাব ন, কিন্তু ইয়াতে আহিলে এইখিনিত কমচে কম চাব পাৰিব। আৰু সেইটোৱে আমি ভাল লগা মুহূৰ্ত হৈ যাব আমাৰ সকলোৰ কাৰণে। সোণাপুৰতো আছে, যোৰহাটতো কিবা এটা কৰিছে জুবিন দাৰ কাৰণে। চ' জালুকবাৰীত মই বিচাৰিছো, জালুকবাৰীত ইয়াতে কিবা এটা কৰক। এইখিনি খালী ঠাই কাৰ কাৰণে, কি কাৰণত থৈ দিছে মই নাজানো, কিবা কাৰণত প্ৰকল্প কৰিবও পাৰে এইখিনি ঠাই। চ' সেইবোৰ যেতিয়া জুবিন দাতকে ডাঙৰ কি আছে আৰু অসমত? জুবিন দা ওৱান অফ দ্য বেষ্ট পাৰ্চন আছিলে সি। তেখেত তেখেতৰ তেখেতৰ কাৰণে সকলো কৰিব লাগিব মোৰ মতে। মানে তেখেতৰ আৰু সকলোতকে ভাল লগা মুহূৰ্ত এইটোৱে হ'ব যে ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়া তেখেতৰ লগত ওচৰতে জুবিন দা থাকিব, একেলগে থাকিব। কিমান ভাল লগা মুহূৰ্ত হ'ব ভাবকচোন। ইমান ভাল পাইছিলে জুবিন দাই ডক্টৰ ভূপেন হাজৰিকাক। ত' এইটো এটা ভাল লগা মুহূৰ্ত হ'ব আৰু এইটো আমি একচুৱেলি কৰিব লাগে। চ' মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি ভিডিঅ'টো চাইছে আৰু যদি ইয়াতে কিবা কৰিব খুজিছে, অতি সোনকালে কৰক জুবিন দাৰ কাৰণে। 100 ফিট উচ্চতাৰ এটা মূৰ্তি দিয়ক, মূৰ্তি বনাই দিয়ক আৰু মিউজিয়াম এটা বনাই দিয়ক, যাতে মানুহবোৰ ইয়াতে আহিব পাৰে। আৰু অসমবাসী ৰাইজক মই অনুৰোধ জনাব খুজিছো, প্লিজ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰলৈ ভিডিঅ'টো গৈ পায় আৰু এই কামটো যাতে সোনকালে কৰিব পাৰে। চ' এই বস্তুটোৰ কাৰণে মই ভিডিঅ'টো বনাইছো আজি। মই মনৰ পৰা বিচাৰিছো জুবিন দা আমাৰ এই জালুকবাৰীত তেওঁৰ মূৰ্তি এটা হ'ব লাগে। মোৰ কথা এইটোৱে হ'ব লাগে, চিধা কথা হ'লে। আৰু মই জাষ্ট AI দি বনাইছো এইটো। AI দি মানে জাষ্ট মই আইডিয়া কৰি এনে এটা বনাইছো। মই এনেকুৱা এটা হ'লে 100 ফিট উচ্চতাৰ এটা মূৰ্তি থাকিব, লগতে এনেকুৱা ধুনীয়া ধুনীয়া জেগা থাকিব, আহি চাব পাৰিব মানুহবোৰ। পৰ্যটক এটা হৈ যাব ন, তাতে কি ধুনীয়া লগা হ'ব কওকচোন। টুৰিষ্টবোৰ আহি চাব ইয়াতে, কিমান ভাল লগা মুহূৰ্ত হ'ব। এইটো মিউজিয়াম চিউজিয়াম কৰি দিয়ক। এইটোতো চিম্পল এটা ভিডিঅ' বনোৱা হৈছে, ফটো এটা বনোৱা হৈছে। আপোনালোকেতো বহুত বহুত কিবা ভাল কাম কৰিব পাৰিব। আৰ্কিটেক্টক আনি কিনে ডিজাইন কৰি ইয়াতে বহুত ধৰণৰ বস্তু বনাব পাৰিব। চ' এইখিনি ঠাইত প্লিজ আপোনালোকে ইয়াতে কিবা এটা কৰক। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ৰিকুৱেষ্ট কৰিছো, এইখিনি জেগাত জুবিন দাৰ কাৰণে কিবা এটা কৰক প্লিজ। আমাক জুবিন দাক লাগে এইখিনিত। জুবিন দাক থাকিবই লাগিব আমাৰ জালুকবাৰীত। লয়াৰ অসমৰ মানুহৰ ডিমাণ্ড এইটো, জুবিন দাক ইয়াতে লাগে। লয়াৰ অসমৰ মানুহ যদি ভিডিঅ' চাই আছে, এইটো শ্বেয়াৰ কৰা আৰু কমেণ্ট কৰা, লাগে নে নালাগে। জয় অসম, জয় জুবিন দা। থেংক ইউ।